শৰণ পৰ্ব মতকসকলৰ পবিত্ৰ শৰণ পৰ্ব দুদিন আগৰ দৃশ্য এয়া লাহোৱালৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কলাক্ষেত্ৰত দৃষ্টিনন্দন পৰিৱেশ উল্লেখযোগ্য যে মায়ামৰা ধৰ্মীয় পৰম্পৰাৰ অন্যতম ৰীতি এই শৰণ পৰ্ব ঐতিহাসিক গড়পাৰা দিনজয় আৰু মদাৰঘাট এই তিনি সত্ৰৰ 2 শতাধিক পুৰুষ মহিলাক দৃষ্টিনন্দন পৰিৱেশৰ মাজত দিয়া হয় শৰণ উপস্থিত থাকে সহস্ৰাধিক ভক্ত পুৰুষ মহিলা অতি পবিত্ৰতাৰে সম্পন্ন হৈছে শৰণ পৰ্ব যি শৰণ পৰ্ব সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰ আশীখিলা পানেৰে সৈতে আমি আগবাঢ়ি যাওঁ লগতে আৰু আমাৰ কি হয় আমাৰ ভক্তি মাৰ্গৰে যোৱাৰ লগে লগে আমি পীতবস্ত্ৰ পৰিধান কৰি আজি নিজকে আত্মসুত কৰি গুৰু চৰণত সেৱা লয় আৰু গুৰু শৰণ লোৱাকে আজি আচলতে এটা জীৱনৰ অন্যতম মায়ামৰা সমাজৰ এটা গুৰুত্বপূৰ্ণ দিশ এয়া আকৌ দেওবাৰৰ দৃশ্য শ্ৰী শ্ৰী বগৰীতলীয়া সত্ৰৰ সত্ৰাধিকাৰে শৰণ দিয়ে শতাধিক পুৰুষ মহিলাক চাবুৱাৰ ভাৰধৰা নৱজ্যোতি নামঘৰৰ দৃশ্য এয়া ইয়াতো চলিছে পবিত্ৰ শৰণ পৰ্ব অনুৰূপ দৃষ্টিনন্দন পৰিৱেশ আধ্যাত্মিক ভাৱেৰে উদ্ভাসিত সকলোৰে মন যিসকলক শৰণ দিছে তেওঁলোকে আজিৰ পৰা এই ধৰ্মৰ ৰীতি নীতিৰে তেওঁলোকে অনুপ্ৰাণিত হ'ব আদিগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা মায়ামৰাসকলৰ শৰণ পৰ্ব কাল সংহতি ধৰ্মীয় পৰম্পৰাৰ অন্যতম বৈশিষ্ট্য পুৰুষানুক্ৰমে চলি আহিছে এই পৰ্ব মানুহৰ মনস্তাত্ত্বিক জগতখনক আধ্যাত্মিক ধাৰেৰে উদ্ভাসিত কৰাত শৰণ পৰ্বৰ অৱদান অনস্বীকাৰ্য ভিডিঅ' জাৰ্নেলিষ্ট দীক্ষিতৰ সৈতে বিশ্বজিৎ ফুকনৰ ৰিপৰ্ট প্ৰতিদিন টাইম